ভালো তোমার সবে ধরা দিলা গোপনে আহি এতিয়া বৰ্তমান আজি 2026 হ'ল, এতিয়া 26 হ'ল। তাৰ কাৰণে আমি আজি খানা এটা খাইছিলোঁ। আমাৰ খানাত আছিলে আজি গাহৰি আৰু লাই দেখাই দিয়া, আৰু হাঁহ মাংসখিনি দেখাই দিয়া ক'ত আছে। হাঁহ মাংস আৰু চালাড। এতিয়া নতুন পাত এটা ওলাইছে, আমাৰ ইয়াত নতুন আৱিষ্কাৰ কৰিছে পাতটো। সকলোলৈ আজি নতুন বছৰ 2026 আছিলো যিটো পৰম্পৰা হয় 2025 আমাৰ অসমৰ আটাইতকৈ আমি হিয়া আমঠু জুবিন দাক হেৰুৱালোঁ। আমি বহুত দুখিত, তথাপিতো আমি কি কৰিম, পৰম্পৰা যিহেতু নতুন বছৰক আদৰিবই লাগিব। এনেকৈ থুলমূল কৰি ককাই ভাই এসাঁজ লগতে দুখে সুখে খাইছোঁ আৰু এমুঠি, যিহেতু নতুন বছৰতেই সকলো জীৱিতৰ সকলোলৈ মানে এটা শ্ৰদ্ধা, যি ল'ৰা ছোৱালীক দেখাই যাব লাগিব পৰম্পৰাবিলাক, সেইবিলাকে আমি পালন কৰিছোঁ। এয়া সকলো মৰম চেনেহ এনেকৈ ককাই ভাই, এয়া আমাৰ ভাইটি ডাঙৰ ককাইটো সকলোৱে ইয়াৰ আজি তেনেকৈ আৰু হাঁহ মাংস বনাইছে। দেখাই দিয়া মইতো নাজানো নতুন আজি নতুন বছৰ নতুন এটা পাত নাম শুনিলোঁ, কাৰ্বি পাত। মানে কাৰ্বি অঞ্চলৰ মানুহে বেছিকৈ এই পাতটো খায়। মানে এই পাতৰ আঁৰৰ কাহিনীটো মই কৈ দিছোঁ। এই ইণ্টাৰভিউ হৈ আছিলে ইয়াত, কাৰ্বি মানুহ এজন আছিলে। তেওঁ তাৰমানে এই পাতটো বহু দিনৰ পৰা লক্ষ্য কৰি আছিলে, চাই আছিলে পাতটো, কিন্তু নিব পৰা নাছিলে। সেইদিনাখন মই বহি আছোঁ আগফালে, দেখিলোঁ আপোনালোকৰ ঘৰত বোলে পাত এটা আছে, কিন্তু মাংস লগত খায়, কিন্তু এইটো পাতটো মছলা নিচিনা কাম কৰে এনেকে বুলি কৈছে। মই চাওঁ পাতটো কোনটো, নিজে গৈ কেনে যোনজন আৰ্মি মানুহ ছিঙি আনিছে, পিছতে কৈছে এজন গাহৰিৰ লগতো মিলে, মাছৰ লগতো মিলে, আৰু চবৰ লগত ব্ৰইলাৰ চবৰ লগতে মিলে। সেইকাৰণে এই পাতটোৰ নাম কাৰ্বি মানুহজনীয়ে, কাৰ্বি মানুহটোৱে তাৰমানে এই পাতটো তাৰমানে দেখাৰ কাৰণে আমি নতুনকে কৈছো, সেইকাৰণে কাৰ্বি পাত বুলি কৈছো। ইয়াৰ কাহিনীটো আৰু কাহিনীটো এইটো কাৰ্বি পাতটো। সেইকেইটা আপোনালোক সকলোলৈ নতুন বছৰ শুভেচ্ছা, মৰম চেনেহ এই ভিডিঅ'ৰ যোগেদি যাচিছোঁ। আৰু আপোনালোকে বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ, জুবিন দাৰ কাৰণে বিশেষকৈ অসমৰ সম্পদ জুবিন দাক হেৰুৱালোঁ। আমি দুখিত, তথাপিতো নতুন বছৰৰ আমি নীতি নিয়ম পালন কৰিছোঁ, আদৰিছোঁ। তেনেধৰণে মিলি জুলি পৰম্পৰা এমুঠি ভাত খাইছোঁ।